জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। নগাঁৱৰ চামগুৰিৰ শিৱস্থানত পুৱাই ভূমিকেন্দ্ৰিক সংঘাত। ভেটি মাটিৰ সীমা নিৰ্ধাৰণক লৈ ককায়েক ভায়েকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। ভূমিকেন্দ্ৰিক সংঘাতত আহত দুয়োটা পক্ষৰ পুৰুষ মহিলাসহ মুঠ 8গৰাকীকৈ লোক। অৰিফুল ইছলাম আৰু আকবৰ আলীৰ নামৰ দুয়োটা পৰিয়ালৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত। দীৰ্ঘদিনৰ পৰাই দুয়োটা পৰিয়ালৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক সংঘাত। দুয়োটা পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা মাটিবাৰী সংঘাতৰ ফলতে আজি পুৱাই আকবৰ আলী নামৰ ব্যক্তিগৰাকীয়ে আৰিফুল ইছলামক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ আৰিফুল ইছলামৰ পৰিয়ালৰ। আহত লোকসকলক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে চামগুৰি প্ৰাথমিক চিকিৎসালয়ত। আহত লোকসকল ক্ৰমে আকবৰ আলী, ৰাবিয়া খাতুন, নেকাবৰ আলী, আকবৰ আলী, তাছলিমা খাতুন, আৰিফুল ইছলাম, জাৰিৰ হুছেইন, সিৰাজুল ইছলাম। ঘটনাস্থলীত শিৱস্থান আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। কি হৈছিল ঘটনাটো? ঘটনা হৈছিল মানে কালি আমাৰ ঘৰৰ ওচৰত খেতি এটা আছে, সি কাম কৰিব অলপ গৈছিলে সিৰাজুল ইছলাম। তাৰপিছত যোৱাত মানে বেয়া গালি দিছে, বহুত বেয়া গালি দিছে। তহঁতৰ দেউতাৰ মাটি নেকি, এইটো কিয় কাম কৰি আছে, সিহঁতে বাধা দিছে। কালি জেং হ'ল, হোৱাৰ পিছত আমি শিৱস্থান আৰক্ষী চকীত মানে আমি জাননী এটা দিছিলো। জাননী দিয়াৰ পিছত একচন একো নহল। আজি ৰাতিপুৱা সিহঁতৰ মাইকী চাইকি ওলাই গালি গালাজ পাৰি আছে। গালি গালাজ পাৰাত মোৰ ডাঙৰ ভাই এইটো মানে বৰ বেলেগ জেগাত আমাৰ ঘৰত আহি আছে, ৰাস্তাত লৈ মানে সিহঁতে দাও লাঠি লৈ সিহঁতে কোবাই আছে। তাৰপিছত শব্দ পাইহে আমি গলো, যোৱাৰ পিছত আমাক আক্ৰমণ কৰিলে। কোনখিনি ঠাইত সংঘটিত হৈছিল ঘটনাটো? শিৱস্থান পাগালি। বাকী আপোনালোক কেইজন মানুহক আক্ৰমণ কৰিছে? আমাৰ 4-5জন হৈছে, মানে আমি 3জন আহিছো আৰু দেউতাৰ হাত কাটিছে। দেউতাক লৈ আহিব পৰা নাই, আমাৰ অৱস্থা বেয়া আছিলে বেছি, সেইটো কাৰণে। আৰু এইটো মূৰত কোবাইছে, এইজনৰ মূৰত কোবাইছে। আপোনাৰ নামকেইটা ক'ব নেকি? জাকিৰ হুছেইন, সিৰাজুল ইছলাম, আৰিফুল ইছলাম, আসৰ আলী আৰু আনোৱাৰাকো কোবাইছে। কিন্তু 2জন আহিব পৰা নাই আৰু 3জন আহিছো ইয়াত। আৰক্ষীক খবৰ দিছে নাই? এতিয়া আমি ৰাতিপুৱা ডাইৰেক্ট চামগুৰি থানাত আহিছো। আহি আমি যে কালি যে এজাহাৰটো দিছিলো শিৱস্থান থানাত, এইটো আমি জেএছ কপি দিছো। কৈছে যে সিহঁতে মানুহ বচাব লাগে, তহঁতে সোনকালে মেডিকেলত যা। পিছত শিৱস্থান এই চামগুৰিৰ পৰা মেডিকেলত পঠাই দিছে। মানে আমি কালি আমাৰ লগত কাজিয়া লাগিছে, ঝগড়া হৈছে, মাৰপিট হোৱা নাই। পিছত আমি থানাত গৈছো, অচি ছাৰক কৈছো। অচি ছাৰে কৈছে তোমালোক ঘৰত যোৱা, মনে মনে বহি থাকে, গাভৰু আছে, গাভৰুৰ লগত মিলাবা। পিছত গাভৰুক আহি কৈছো, গাভৰু কালি যাব, আজি চামগুৰি মিটিং আছে কাৰণে গাভৰু যাব পৰা নাই। কালি আমাৰ ঘৰত যাব, গৈ পেলাই মিলাব। আমি কি কাৰণে থানাত গৈছো, সেইকাৰণে সিহঁতে পুৰি লাঠি মানে লৈ পেলাই আমাৰ ঘৰত গৈ পেলাই মাৰপিট কৰিছে। 7-8টা মানুহে মাৰপিট কৰিছে। কোন জেগাত হৈছিল? নামাপাগালি। নামাপাগালি? নামাপাগালি শিৱস্থান নেকি? নামাপাগালি শিৱস্থান। আমার মাক মারিছে, আমাক মারিছে, বড় বাইটিক মারিছে, বন্টিক মারিছে, মানে 4-5জন মানুহক মারিছে। 4-5জন মানুহক মাৰিছে? মারিছে। সিহঁতে 7-8জন মানুহ মারিছে। কিহৰ বাবে মাৰিছে? মারিছে মানে মাটি লৈ অকমান ঝগড়া হৈছে। আমি মাটি ভৰাই থৈছো, সিহঁতে কাটি পেলাই খান্দি পেলাই নামাই দিয়ে। সেইকাৰণে আমি কৈছো, মানে বাঁহ গাড়া আছে, সেইকাৰণে কৈছো। কোৱাৰ পিছত সিহঁতে ঝগড়া কৰিছে। ঝগড়া কৰাৰ পিছত আমি থানাত গৈছো, থানাত গৈ কেছও দিছো। কালি অচি ছাৰ অহা নাই, আহি পেলাই দেখা নাই, মানে কৈ তোমালোক ঘৰত যোৱা। ঘৰত আহিছো, আজি মানে অকণ ঝগড়া, মাইকী মানুহে ঝগড়া লাগি পেলাই সিহঁতে দা কুকুৰ লৈ পেলাই, খুৰি লৈ পেলাই আমাক আহি পেলাই ঘৰত মাৰিছে। তেওঁলোকক কেইজন মানুহ আক্ৰমণ কৰিছে? তেওঁলোকে 8জন-9জন মানুহে মাইকী মানুহ লৈ পেলাই, 6টা সিহঁতে বাইক কটাই আছে আৰু আমি 3টা বাইক কটাই। আপোনালোক 3জনক আক্ৰমণ কৰিছে? 3জন মানে 3-4জন, নেকাবৰ, ৰাবিয়া খাতুন, আমি 5জনক আক্ৰমণ কৰিছে।